আমি দেখা পাইছোঁ ইয়াতে মিঠাইৰে অপ্যায়ন কৰা হৈছে। ইয়ালৈ যিসকল লোক আহিছে আৰু আমি দেখুৱাইছোঁ যে বহু লোক ইয়াতে আহি তেখেতক সম্ভাষণ জ্ঞাপন কৰিছে আৰু ইজনৰ পিছত সিজন লোক ইয়ালৈ আহিছে। আৰু যিহেতু এই জয় সঁচাকৈয়ে ছাৰ, এই জয় যিটো আপুনি লাভ কৰিছে, জয়ী হৈছে 20 সহস্ৰাধিক 21,000 ওপৰ হ'ল বোলা এতিয়ালৈকে 22,000 আপুনি ভাবিছিলনে? কিন্তু কোনো সমীক্ষাই সকলোৱে 50-50 কৈ আছে। ভবা নভবাটো এনেকুৱা কথা যে একচুৱেলি মই যোৱা 5টা বছৰ মই বেচিকেলি যোৰহাটত আছিলোঁ, গুৱাহাটীত খুব কম মই আছিলোঁ। কাৰণ মই স্পীকাৰ আছিলোঁ কাৰণে সাধাৰণতে এছেম্বলিৰ ভিতৰত আৰু বৰ বেছি তৰ্ক বিতৰ্কত মই অংশ লোৱা নাছিলোঁ। কাৰণ মই বহুত দিন ধৰি MLA হৈ আছোঁ আগতে। এইটো বোধকৰো 6 নম্বৰ MLA হ'ব মোৰ। 6 নম্বৰ মানে 30 বছৰ। তিনিবাৰ হৈছোঁ। AGPৰ দিনত 3বাৰ, BJPৰ দিনত 3বাৰ। এই 30 বছৰত মই যিখিনি কাম কৰিব পাৰিব লাগিছিল হয়তো কিছু কাম কৰিছিলোঁ, চব পৰা নাছিলোঁ। আৰু বিশেষকৈ স্পীকাৰ হৈ থকাৰ কাৰণে মই 5টা বছৰ বিশেষ ডেভেলপমেণ্টৰ কামত মই নিজে আহিব পৰা নাছিলোঁ। সেইকাৰণে 5টা বছৰ মই ফ্ৰী হৈ পেলাই কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু কিবা এটা কাৰণে হোলোঙাপাৰ অঞ্চলটো তাৰ 6খন পঞ্চায়ত আমাক দিছিল। যোৱা 2টা বছৰত মই যোৰহাটত যেনেকৈ ডেভেলপমেণ্টৰ কাম কৰিছিলোঁ, প্ৰথম অৱস্থাত আমাৰ গাঁওবিলাকৰ অৱস্থাও বেয়া আছিল, বোকাই আছিল বেছিকৈ। তো একেটা ষ্টৰী তাত মই দেখি সেই ষ্টৰীটো মই অকণমান ডেভেলপ কৰিব কাৰণে হোলোঙাপাৰে নহয়, এতিয়া যোৰহাট নগৰবাসীয়েও আপোনাক ভোট দিছে। যোৰহাট নগৰবাসী দিয়ে, যোৰহাট নগৰবাসী আকৌ ভোট বেছিকৈ নিদিয়ে নহয়। মানে আমাৰ গাঁৱৰ মানুহখিনিয়ে ভোট পূৰা দিয়ে, কাৰণ নগৰৰ মানুহবিলাক বিভিন্ন জেগাত থাকে, কোনোবাই চাকৰি কৰা, কোনোবাই পঢ়া হিচাপে। সেইকাৰণে আমি নগৰৰ ভোটটো অকণমান আপুনি চাব পাৰ্চেণ্টেজটো কম হয়, কাৰণ সকলো মানুহ যোৰহাটখন নাথাকে। এটা ডাঙৰ এটা অভিলেখ হৈছে যে 1971 চনৰ পৰাই 10 নং ৱাৰ্ডটো কেৱল কংগ্ৰেছে জয়লাভ কৰিছে। 55 বছৰৰ পিছত আপুনি তাত পৰাজিত, মানে গৌৰৱ গগৈ কংগ্ৰেছে তাত পৰাজয় বৰণ কৰিছে 10 নং ৱাৰ্ডত। তাত তেওঁ নিজৰ ঘৰ তাত। সেইটো হ'ব নালাগিছিলে, ইমান দিন তেওঁ আছিলে। মই ভবাই নাই, মই চোৱা নাই এতিয়ালৈকে। আপুনিও সঁচা একেবাৰে কাৰেক্ট হয়নে মোৰ অলপ ডাউটেই আছে, কাৰণ 10 নম্বৰটো এইটো ৰজাৰ জেগাই আছিলে। আৰু যদি ৰজাই এতিয়া ৰজাক ভাল পোৱা নাই তেতিয়া বেলেগ কথা, কাৰণ যোৱাবাৰো 10 নম্বৰত জিকিছিল তেওঁলোকে। আৰু মই এইটোলৈ জিকা হৰাটো বৰ ডাঙৰ কথা নহয়, কোনোবাই দিছে কোনোবাই নাই দিয়া, কিন্তু আপুনি কাম কৰাৰ আগ্ৰহ এটা লাগিব। আৰু সেই কাম কৰাৰ আগ্ৰহ যিজন মানুহ জিকে কাম কৰাৰ আগ্ৰহ থাকিলে ভাল হয়। আৰু সেই ক্ষেত্ৰত বোধ কৰি ৰাইজে মোক চুজ কৰিলে। আৰু এটা কথা ক'লো যে চিপৰাং পলিটিক্সৰ কথা বহুত চৰ্চা হৈছিলে, কিন্তু প্ৰতিটো ৰাউণ্ডতে আপুনি ভোট পাইছে, মানে প্ৰতিটো ৰাউণ্ডতে ক্ৰমাগতভাৱে। মই এনে নকওঁতো, মই চিপৰাং যিসকলে পাইছে তেওঁলোককো টকা পইচা দি কিবা লাগিলে মই দি পঠিয়াই দিওঁ, বুজি পাইছে? যিয়ে কয় মই তাকে কৰি দিওঁ, যিখিনি মোৰ সাধ্য আছে। মই কোনে চিপৰাং মাৰে চব জানো, কিন্তু মই কাৰো লগত এটা বেয়া শব্দ কোৱা নাই, তইতো কেলে মাৰিছ বুলি। কিবা ক'লেও মই কৰোঁ, খালি কেতিয়াবা মানে চিপৰাংটো হৈছিলে পুৰা। চিপৰাংটো বহুত চেষ্টা হৈছিলে, কিন্তু সেই চেষ্টাটোৱে চবকে হেৰি কৰিব নোৱাৰে। মানুহৰ আমাৰ জ্ঞান আছেতো। মোকে যদি কোনোবাই কয় মই ক'ম, কাৰণ নহ'লে আকৌ মোৰ তেওঁৰ লগত বেয়া হ'ব, কিন্তু মই ডিচাইড কৰিম। আৰু মই ভাবোঁ যে সেই বস্তুটো ইয়াত মই অলপ চিন্তাত পৰিছিলোঁ, নোহোৱা নহয়, কিন্তু ভাবিলোঁ আল্টিমেটলিতো আমি অলপ হ'লেও কম হ'লেও ওলাই যাম। কিন্তু যিটো এতিয়া আমাক দিলে সংখ্যা, সেই সংখ্যাত মই আপোনাক এটাই ক'ব পাৰোঁ যে আমাৰ ইয়াত 2টা অঞ্চল আছে, যি 2টা অঞ্চলে এতিয়াও কিন্তু শিক্ষা লোৱা নাই। তেওঁলোকে শিক্ষা লোৱা নাই এইটো চেঞ্চত তেওঁলোকক ডেভেলপমেণ্টটো লাগে, আৰু ডেভেলপমেণ্ট নকৰা মানুহকে ভোট দিয়ে। মই এইবাৰ তেওঁলোকক স্পষ্টকৈ ক'ম, তেওঁলোকে সদায় ডেভেলপমেণ্টৰ কাৰণে প্ৰথম মোৰ তালৈকে আহে। আৰু তেওঁলোকৰ তাত যদি মই ফিগাৰটো দি দিওঁ 5 বছৰ, তেওঁলোকে নিজে গম পাব যে তেওঁলোকক মই এনেই কৰি আছোঁ বুলি। তেওঁলোকৰ এটা মনৰ মানসিক চেঞ্জ হ'ব লাগে। পলিটিক্সটো বৰ ডাঙৰ কথা নহয়। কোনোবা এটা পাৰ্টিক আপুনি ভাল কাম কৰি আছে, কিন্তু পাৰ্টিটোৱে বেয়া কাম কৰিলে আপুনি ওলাই আহিব পাৰে নাই? এটা নহয় যে জীৱনত একেবাৰে 30 বছৰ মই একেটা পাৰ্টিকে ভোট দি থাকিম। যদি ভুল কাম কৰোঁ, মই ওলাই গৈ আকৌ যাব লাগে, আকৌ ধৰিলে আহক। কিন্তু এটা কথা সোধোঁ যে 22 সহস্ৰাধিক ভোট বুলি এতিয়া ইতিমধ্যে খবৰ আহিছে যে এতিয়ালৈকে ইমান ব্যৱধানত ইয়াৰ পূৰ্বে কেতিয়া আপুনি জয়লাভ কৰিছিলে? মইতো মনত নাই, মই সঁচাকৈ ক'বলৈ গ'লে মই জিকিলেই হ'ল আৰু কিমানত জিকিলোঁ, কি দৰকাৰটো আছে? জিকিব লাগে, আৰু নিজিকিলে বেয়া লাগে। আমি এনেই সাধাৰণতে জিকাটো আমাৰ খুব মূৰে জিকা নাই সদায়, কিন্তু এইবাৰ যদি 22 পাইছোঁ, এইটো ৰেকৰ্ড হ'ব। মই নিজেও ভবা নাই, বা 12,000 মেক্সিমাম 12-13,000 ভাবি আছিলোঁ। কিন্তু এতিয়া সকলোৰে মাজত এটাই চৰ্চা যে যিহেতু গৌৰৱ গগৈক আপুনি হৰুৱাইছে, গৌৰৱ গগৈ এজন নেশ্যনেল ফিগাৰ হয়, তেওঁ পলিটিচিয়ান, আৰু তাৰ বাবে কেৱল আপুনি বিধায়ক হিচাপে আমি যোৰহাটবাসীয়ে পাম নে তাৰ পিছত আপোনাক মন্ত্ৰী বা এনেধৰণে? এইটো মই কোৱা কথা নহয়, আমি কোৱা কথা নহয়, ৰাইজৰ কথা। কিন্তু মানুহে বুজি নাপায়, সেইকাৰণে কয় কিছুমানে। BJP শীৰ্ষ নেতৃত্বৰ দৃষ্টি আছিলে যোৰহাট সমষ্টিটোৰ ওপৰত।
নাই সেইবোৰ তেওঁলোকৰ ভুল এটা থিংকিং হ'ল মই ভাবিছোঁ ভুল থিংকিং এটাৰ কাৰণে হ'ল আকৌ কেতিয়াবা ঠিক কৰি ল'ব তেওঁলোকে মই অপজিশ্যনক সদায় ৰেচপেক্ট কৰোঁ এইকাৰণে কৰোঁ যে অপজিশ্যন নাথাকিলে এইবোৰ ডিক্টেটৰশ্বিপ হ'ব এটা অপজিশ্যন লাগে নহ'লে আমি অকলে নিজৰ মতে কৰি সেইটো ডেমক্ৰেচি সেইটোৱে কিন্তু আমাৰ মানে কি হয় চবেই বেয়া বেয়াকৈ কয় মই কাকো দোষ নিদিওঁ আজিকালি কিবা এটা ইজনে সিজনক ইমান খুচে এইটো বেয়া কথা মই ভাবিছোঁ খোচা খুচিটো অলপ কম কৰি সমাজৰ কামত লাগিব লাগে হিমন্ত বিশ্ব শৰ্মা মেজিকে কাম কৰিলে উজনি অসমত আমি যি দেখিবলৈ পাইছোঁ উজনি অসমত ধূলিখাট হৈ গৈছে কংগ্ৰেছে যি বৰ অসম গঢ়া যি পৰিকল্পনা কৰিছিলে যোৰহাটলৈকে মাতিছিলোঁ উঠিবৰ কাৰণে যে তুমি যোৰহাটলৈকে আহা বুলি মানে এটা সময়ত কৈছিলোঁ তেখেতক দেই কাৰণ আপাৰ আছামত তেখেতে মানে আমাৰ যোৰহাটৰ ডেভেলপমেণ্টৰ কাৰণে তেনেকুৱা এজন মানুহ আমাৰ আৰু লাগে মই কৰিছোঁ যিটো তেনেকুৱা মানুহ হ'লে আমাৰ আৰু তেওঁ ইয়াত জন্ম হৈছিল তেওঁ আমাৰ যোৰহাটত জন্ম সেইকাৰণে মই ভাল লাগিলে শুনি পেলাই স্কুলতো পঢ়িছিলে বাল্য ভৱনত তেওঁ যোৰহাটৰ মানুহ আৰু মই চাবলৈ গ'লে আৰু তেখেত থাকিলে মোতকৈ বহুত বেছি ভাল কাম হ'ব ইয়াত মইতো অলপহে কৰিব পাৰোঁ তেখেতে বেছি কৰিলেহেঁতেন কিন্তু মই তেওঁক অন্য একো বেয়া হেৰি একো নাই কাৰণ তেওঁক মই কলেজৰ মই কৈছোঁ কাৰোবাক যে তেখেতে খুব ভাল লেকচাৰ দিছিলে তেওঁ স্কুলতে ক্লাছ 8-9ত তেওঁৰ লেকচাৰ কৈছে আৰু পানী আনিছিলে তৰুণ গগৈয়ে 2 বছৰ ৰাখি পাইপবিলাক পেলালে মই তৰুণ গগৈক দুখ দিয়া নাই তাৰ কাৰণে অকলে তাৰ তাত গোটেই ডিপাৰ্টমেণ্টৰ দোষী আছে ভানু আছিলে সেইবিলাকত এই পাইপবিলাক পেলাই থৈ তেওঁলোক নাইকিয়া হ'ল মই আহিলোঁ আহি পেলাই জোৰ জবৰদস্তি মোক গাঁৱৰ মানুহো বেয়া পাইছিলে কাৰণ তাতো কংগ্ৰেছৰ মানুহ আছিল কিন্তু মই ক'লোঁ নহয় খোৱা পানী লাগিব আৰ্ছেনিক মুক্ত পানী লাগে তো আৰ্ছেনিক মুক্ত পানীৰ কাৰণে আমি মাত্ৰ 5খনমান পঞ্চায়তত দিব পাৰিলোঁ পাৰ্টি কোম্পানী গুচি গ'ল আপুনি কৈছিলে নিৰ্বাচনৰ পূৰ্বে কৈছিল যে বৰ্তমানতকৈ 2 বা 3 গুণ ডেভেলপমেণ্ট যোৰহাটবাসীয়ে পাব বুলি কৈছিলে এইটো নিশ্চয়কৈ হ'ব এইটোতো কৈছোঁ যে পানীৰ যিটো 300 কোটি প্ৰজেক্ট এইটো বন্ধ হৈ গ'ল নাই এতিয়া এইটো কৰোঁতে কিমান টকা লাগিব কৰিব লাগিব এইটো কাৰণ মুখ্যমন্ত্ৰীয়ে 200 কোটি টকা আমাক দিছে টাউনৰ পানী প্ৰজেক্টৰ কাৰণে গতিকে টাউনৰ প্ৰজেক্টটো আমি এতিয়া এইকেইদিনতে আৰম্ভ হ'বই কাৰণ পানী আহি গ'ল আমি পাইপ পোতা আৰম্ভ কৰিছোঁ প্ৰত্যেক ঘৰ মানুহে খোৱা পানী ভাল খোৱা পানী পাব আৰু দুটামান কথা যে আমাৰ পাচলিসকলৰ যিবিলাক বেপাৰী আছে আমি 2খন ডাঙৰ মাৰ্কেট কৰাৰ কথা ভাবি আছোঁ যাতে পাচলি ৰাস্তাত নবহি ঘৰৰ ভিতৰত বহে আৰু সেইটো আমি কৰিম আৰু তাৰ কাৰণে পাচলি বিক্ৰেতাসকলে বেয়া পালেও উপায় নাই কাৰণ তেনেকৈ ৰাস্তাবিলাক নষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ আমাৰ ৰাস্তা বনাইছোঁ কিন্তু ৰাস্তাবিলাক নষ্ট হৈ আছে আৰু এইটো ক্ষেত্ৰত পাব্লিকৰ সহযোগ লাগিব থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু আমি কথা পাতিলোঁ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ সৈতে বহুখিনি কথা ক'লে যে যোৰহাটৰ চিপৰাং ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিকাশ আৰু উন্নয়নৰ যি যাত্ৰা আৰু যাৰ বাবে যোৰহাটবাসীয়ে এনেধৰণে বিপুল ভোটত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক জয়ী কৰাইছে এবাৰ নিৰ্বাচনত আৰু আমি দেখুৱাইছোঁ যে তেখেতৰ বাসগৃহৰ চৌহদত বহু সংখ্যক লোক আহি সমবেত হৈছেহি আৰু এক প্ৰকাৰ বিজয় উৎসৱ হ'ব কিছু সময়ৰ পিছতে কিবা ক'ব বিচাৰিছে বহুত ভাল লাগিছে আজি যি জয় হৈছে তাৰমানে সেইটো সঁচাই ৰাইজৰ জয় আৰু আমি শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ জিলাৰ হওক আমাৰ ৰাজ্যিকৰ সকলো বিষয়ববীয়ালে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা থাকিল ধন্যবাদ জনাইছোঁ কি ক'ব এক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে ঠিকে আছে আমি আচলতে হিতেন্দ্ৰনাথ গোস্বামী যিটো নিকা ভাৱামূৰ্তি আছে এই নিকা ভাৱামূৰ্তিলে চাই জনসাধাৰণে ভোটটো দিছে আৰু উন্নয়নৰ স্বাৰ্থত আজি যোৰহাটত এই 12খন পঞ্চায়ত যদিও যিমানখিনি উন্নয়নমূলক কাম হৈছে আজিলৈকে কোনো গভৰ্ণমেণ্টৰ তেনেকুৱা উন্নয়নমূলক কাম হোৱা নাই উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিছে মহিলা উদ্যমিতা আঁচনিৰ পৰা ধৰি পেলাই আমাৰ যুৱকসকলক শিক্ষাৰ ক্ষেত্ৰত হওক হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীসকলক হওক স্কুটি দিয়াৰ ক্ষেত্ৰত হওক প্ৰত্যেকবোৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি বিশেষকৈ এপইণ্টমেণ্টৰ ক্ষেত্ৰত যিটো নিকা ভাৱামূৰ্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে এইবিলাক চাই জনসাধাৰণে এবাৰ বিজেপিৰ সপক্ষে আৰু হিতেন্দ্ৰ গোস্বামীক জয় দিছোঁ আৰু আমি দেখুৱাইছোঁ আৰু এনেধৰণেই যোৰহাটত এক বৃহৎ ভোটৰ ব্যৱধানত গৌৰৱ গগৈক পৰাস্ত কৰি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই শেষ হাঁহি মাৰিলে বহু অংক পণ্ডিতৰ অংক এবাৰ গণ্ডগোল হ'ল বহু লোকে মত ব্যক্ত কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হ'ব কিন্তু সেই ৰাজনৈতিক সমীক্ষাবোৰ ধূলিসাৎ কৰি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ল